হেল্ল' গাইজ, বৰ্তমান মই ঘৰতে আছোঁ। আজি যামগৈ আৰু আজি বিশেষকৈ ভিডিঅ'টো কৰিম বুলি ভাবিলোঁ কি এটা বস্তু দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। আপোনালোকক মই দেখাই আছোঁ যে সাঁচি গছত পোকে কেনেকৈ ধৰে আৰু পোকে ধৰিলে কেনেকুৱা হয় আৰু পোকে ধৰাৰ পিছত কেনেকুৱা হয় আৰু মালটোনো কেনেকৈ সেই মালটো ক'ৰ পৰা ওলায় বা কেনেকৈ হয় তাকেই মই অকণমান আপোনাক দেখাওঁ। মোৰ পিছফালে কাৰণ ডাঙৰ গছ আছে, তাত পোকে বৰ্তমান খাই আছে, তাই বুলি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ব'লক। এইটো হৈছে আপোনাৰ পোকে খোৱাৰ পিছত পোকে এইটো খালে, দেখিছানে? এইটো আপোনাৰ পোকে খালে, সাঁচি গছ হয়। কেনেকৈ তেলটো বৈ গৈছে তললৈ চাওক, একদম ইয়াৰ তল পাইছেগৈ। এইটো পোকে খালে, পোকে খোৱাৰ পিছত ইয়াৰ ভিতৰৰ পৰা এটা তেল ওলাই আহিছে, এইটো এনেকৈ বৈ যায়। এজোপা গছজোপা আপোনাৰ পোকে খোৱাৰ পিছত এই ফুটাটো যে বন্ধ হৈ যায়, এইটো কেনেকুৱা হয় মই দেখাই আছোঁ আপোনালোকক। পোকে খোৱাৰ পিছত সেই যে তেলটো ওলাই আছিলে দেখালোঁ যে, এনেকুৱা হৈ যাবগৈ, এইটো নিচিনা হ'বগৈ। এইটো নিচিনা এনেকৈ বন্ধ হ'ব আৰু এইটো কাটাৰ পিছত ইয়াৰ ভিতৰত মালটো ওলায়। এইজোপা মোৰ ডাঙৰ গছ, এইবোৰহেঁত পোক সোমাই আছে ইয়াত। পোকে খাই এইটো ফুটা উলিওৱা, এইটো এটা, এইবোৰ আপোনাৰ আছে আৰু এইবোৰ এইটোহেঁত পোকে খোৱা। আৰু এই গছজোপা যদি আপোনাৰ হেৰি হয়, গুটি লাগে, গোটেই পুলি উলিয়াবৰ কাৰণেও ধুনীয়া আৰু। এইটো ডাঙৰ গছ অলপ মোৰ, গুটি বৰ্তমান নাই এতিয়া। গুটি লাগিলে আপোনাৰ পুলি পচাবৰ কাৰণে বঢ়িয়া হয়। এইটো বহুত ওখ গছ কিন্তু ইমান ওখৰ পৰাই নহয়, মোৰ এজোপা কিন্তু বহুত ওখ হৈছে। সেইফালেও সেইজোপা, যিজোপা আপোনাৰ পোকে খাইছিলে, এইজোপা খালি গছজোপা অলপ বেকা হৈ গ'লে, গুৰিটো হেৰিয়াত আছিলে। গছজোপা কিন্তু বহুত ডাঙৰ গছ, ওখ গছজোপা, বেছি শকত নহয়। পোকে খোৱা গছজোপা এইজোপা। আৰু আছে মোৰ প্ৰায় 30-35জোপামান আছে এনেকৈ, এইফালে আছে, চব চাইডে লগাই থোৱা আছে। এইবোৰ সৰু সৰু কিছুমান গছ আছে, সাঁচি গছে হয়। ঠিক আছে দিয়ক, কেনেকুৱা দেখিলে জনাব।